হেল্ল' গাইজ, ৱেলকাম টু মাই নিউ ব্লগ। মোৰ নতুন ভিডিঅ'টোত ভিউৱাৰ্ছসকলক স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত মই এটা কথা এডভাইচ হিচাপে ক'ব বিচাৰোঁ যে আমাৰ অসম, ভাৰত তথা অসমৰ যিসকল নৱপ্ৰজন্ম উঠি আহিছে, এই নৱপ্ৰজন্মৰ যিসকল ল'ৰা ছোৱালী সকলোবিলাকে খুব বেছি আজিকালি দেখিছোঁ ড্ৰাগছ আসক্ত হৈছে, টবেকো খাবলৈ ধৰিছে। বিমল, শিখৰ, ছিগনেচাৰ, ৰজনীগন্ধা, এই বস্তুবোৰ যিবোৰ এডিক্টেড হৈছে, যিবোৰ ল'ৰা ছোৱালী এইবোৰ খাই পেলাই, সেইবোৰ ল'ৰা ছোৱালী দেখা গৈছে। এইবোৰ বস্তু খোৱা ল'ৰা ছোৱালী আমাৰ অসম তথা ভাৰতত যিসকল উঠি অহা প্ৰজন্ম, তেওঁলোকে এটা বৰ বেয়া দিশলৈ গতি কৰি আছে। নিজৰ জীৱনটো ধ্বংস কৰাৰ লগে লগে আমি দেখিছোঁ সংসাৰৰ যিটো পৰিয়ালৰ যি মাক বাপেকৰ পৰা লৈ ককায়েক ভায়েক, নিজৰ ল'ৰা ছোৱালী সকলোবিলাক ইয়াৰ পৰা ক্ষতিগ্ৰস্ত হৈছে। কাৰণ যিজনে এই ক্ষতিকাৰক বস্তুবোৰ সেৱন কৰে, নিচাযুক্ত দ্ৰব্যই সেৱন কৰি নিজৰ লগে লগে সংসাৰখনৰ যিসকল সদস্য আছে সকলোৰে জীৱনটো বেয়া পথে লৈ গৈছে। কাৰণ নিজৰ জীৱনটো ধ্বংস হৈছেই, লগতে ঘৰৰ পৰিয়ালৰ সদস্যবিলাকৰো জীৱন ধ্বংসলৈ লৈ গৈছে। কাৰণ আজি আমি দেখিছোঁ, এটা যদি আৰ্থিকভাৱে যদি এখন ঘৰৰ এজন মানুহৰ ওপৰত ডিপেণ্ডেবল, ল'ৰাই হওক বা ছোৱালীয়ে হওক বা বাপেকেই হওক, টকা উপাৰ্জন কৰা ঘৰ চলোৱা যদি ব্যক্তিজন এজনেই থাকে ঘৰতে, সেইজন ব্যক্তি যদি নিচাসক্ত হয়, নিচাযুক্ত দ্ৰব্য সেৱন কৰে আৰু সেই ঘৰৰ অন্যান্য সদস্যৰ ওপৰত ইয়াৰ বিৰূপ প্ৰভাৱ পৰে। সেই যিজনে ইনকম কৰা মানুহজনৰ বা ল'ৰাটোৰ লগে লগে ঘৰৰ সদস্যবিলাকৰো জীৱন ধ্বংস পথলৈ লৈ গৈ আছে। আজি যদি সেই ব্যক্তিজন বা ল'ৰাজন বা মানুহজনৰ বিভিন্ন ধৰণৰ বেমাৰত আক্ৰান্ত হৈ যায়, যেনে ধৰক আমি যিবিলাক নিচাযুক্ত দ্ৰব্য খাওঁ, তাৰ পৰা আমাৰ একো ফল, একো লাভ নহয়। কি হয়, আমাৰ ভিতৰৰ অৰ্গেনছবিলাক, ভিতৰৰ যিবিলাক লিভাৰ কওক, হাৰ্ট কওক, কিডনী কওক, এইবিলাক বস্তু আমাৰ কি হৈছে, বেয়া হৈ গৈ থাকিব আৰু এসময়ত কি হ'ব, অকামিলা হৈ যাব, কাম কৰিব নোৱাৰা হৈ যাব। সেই অৰ্গেনছবিলাক কাম কৰা নোৱাৰা হোৱাৰ পিছত সেই মানুহজনৰ জীৱনৰ আয়ুসটো কমি যাব আৰু খুব সোনকালে মানুহজন মৃত্যুবৰণ কৰিব। তাতে আমি দেখিছোঁ যে এনেকুৱা যদি হয়, নিচাযুক্ত দ্ৰব্য যদি সেৱন কৰি মানুহে খুব কম সময়তে মৃত্যুবৰণ কৰে, তেতিয়া কি হ'ব, ঘৰখনৰ আলাই আথানি হ'ব। ঘৰখন আলাই আথানি হ'ব, ল'ৰা ছোৱালীৰ পৰা লৈ নিজৰ বৃদ্ধ মাক বাপেকৰ পৰা লৈ সকলো ভায়েক ভনীয়েক সকলোবিলাক কি হ'ব, নিজৰ অৱস্থাটো বেয়া হ'ব। নিজৰ ঘটা মানুহজন যদি ঘৰত নাথাকে, টকা ঘটা মানুহ, ইনকম কৰা ৰাস্তাৰ যিজন এজনেই ব্যক্তি থাকে, সেই মানুহজনৰ কাৰণে আজি কি হ'ব, ঘৰখন এটা আলাই আথানিৰ নিচিনা হ'ব। গতিকে মই এটা কথা ক'ব বিচাৰোঁ যে এই যিবিলাক নিচাযুক্ত দ্ৰব্য, এই নিচাযুক্ত দ্ৰব্যবিলাক সেৱন কৰাটো বাদ দিব লাগে, বন্ধ কৰিব লাগে, চবেই এভইড কৰিব লাগে বুলি মই ভাবোঁ। আৰু এইবোৰ সেৱন কৰি একো লাভ নহয়, বৰঞ্চ ক্ষতিহে হয়, শাৰীৰিক ক্ষতি হয়, বিভিন্ন ধৰণৰ বেমাৰ, মুখৰ কেঞ্চাৰৰ পৰা লৈ, হাৰ্টৰ কিডনীৰ পৰা লৈ, লিভাৰৰ পৰা লৈ বিভিন্ন ধৰণৰ বেমাৰৰ সন্মুখীন হৈছে মানুহবোৰ আৰু খুব সোনকালে মৃত্যুবৰণ কৰে। কেঞ্চাৰ হোৱাটো আমি দেখিবলৈ পাই আছোঁ। কেঞ্চাৰ হৈ খুব সোনকালে কম বয়সতে মানুহ মৰি যায়। তাকে এতিয়া চৰকাৰে ইয়াত উচিত পদক্ষেপ ল'ব লাগে আৰু নিচাযুক্ত দ্ৰব্যবিলাক বজাৰত যিটো এভেইলেবল হৈছে, যিটো আমি দেখিবলৈ পাওঁ, পাণ দোকানবিলাকক কওক, আজিকালি চব দোকানবিলাকতে ৰাখিব ধৰিছে, এইবিলাক বন্ধ কৰিবলৈ বেন কৰিব লাগে চৰকাৰে আৰু ইয়াৰ কাৰণে উচিত পদক্ষেপ গ্ৰহণ কৰিব লাগে বুলি মই ভাবোঁ। আৰু সমাজখন, পৰিয়ালটো আৰু দেশখন উন্নতিৰ জখলাত বগাই যাওক, উন্নতিৰ পথত আগুৱাই যাওক, এয়ে বিচাৰোঁ। কাৰণ
নিচাসক্ত আৰু ড্ৰাগছ এডিক্টেড হোৱা ব্যক্তিজন বা ল'ৰা বা মানুহজন সেই যিখন দেশত বাসিন্দা সেইখন দেশ কেতিয়াও উন্নতিৰ পথত আগবাঢ়ি যাব বুলি মই নাভাবোঁ। আমি দেখিবলৈ পাওঁ যে অন্যান্য দেশত যিবোৰ ডেভেলপিং কাণ্ট্ৰি নিচাযুক্ত দ্ৰব্য ইমান সেৱনতা নকৰে বুলি মই ভাবোঁ। আমাৰ ইয়াত পাণ মছলা টবেকো এইবিলাক যিমান সেৱন কৰে অন্য দেশত সেইবোৰ সেৱন কৰা আমি দেখিবলৈ নাপাওঁ। সেইকাৰণে মই ভাবোঁ যে বিমল, শিখৰ, ছিগনেচাৰ, ৰজনীগন্ধা এইবোৰ বন্ধ কৰিব লাগে, বেন কৰিব লাগে চৰকাৰে, আৰু এটা সুস্থ সবল সমাজ যাতে গঢ়ি তুলিব পাৰোঁ আমি তাৰ কাৰণে আমি চিন্তা কৰিব লাগে বুলি আমি ভাবোঁ। আৰু সমাজৰ প্ৰত্যেকজন মানুহ সজাগ সচেতন হ'ব লাগে নিজৰ শৰীৰৰ প্ৰতি, স্বাস্থ্যৰ প্ৰতি, নিজৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি এই নিচাযুক্ত দ্ৰব্যবোৰ বন্ধ কৰি দিব লাগে, সেৱন কৰা বাদ দিব লাগে বুলি মই ভাবোঁ। আৰু নাখালেই ভাল, কাৰণ নিচাযুক্ত দ্ৰব্য খোৱাৰ লগে লগে আমি দেখিছোঁ অকল মানুহজনৰ শাৰীৰিক ক্ষতিয়ে নহয়, তাৰ লগে লগে আৰ্থিক, মানসিক সকলো ফালৰ পৰা মানুহজন ক্ষতিগ্ৰস্ত হয়। যেনে ধৰক আৰ্থিকভাৱে টকা পইচাও নাইকিয়া হৈ যায়। এজন ল'ৰা বা ছোৱালীয়ে যদি সদায় 3-4টাকৈ ছিগনেচাৰ, ৰজনীগন্ধা এইবোৰ খায়, বিমল, শিখৰ, 100 টকাকৈও মিনিমাম যদি তাৰ খৰচ হৈছে দিনটোত, নিচাসক্ত যিবিলাক ল'ৰা ছোৱালী সিহঁতে দিনটোত 3-4টা খাবই লাগিব। কাৰণ খাই থাকিলেহে মানুহজন নিজকে এক্টিভ বুলি ভাবে, কাম কৰিব পাৰিম, নহ'লে কাম কৰিব নোৱাৰোঁ, এনেকুৱা বুলি কিছুমান ধাৰণা থাকে। সেই 100 টকা এটা যদি মিনিমাম খৰচ ডেইলি কৰে, এই মাহেকত নাই বুলিতো 30,000 টকা এটা খৰচ হ'ব, বছৰেকত 36,000 টকা। এই 36,000 টকা বছৰেকত যদি সি এনেকুৱা নিচাযুক্ত দ্ৰব্য নাখাই পেলাই যদি জমাও কৰে, সেই পইচাৰে সি বহুতখিনি কিছুমান কাম কৰিব পাৰিব, নিজৰ ঘৰৰ ডেভেলপমেণ্টত লগাব পাৰিব, নিজৰ ঘৰৰ বহু ধৰণৰ কামত সেয়া পইচা খৰচ কৰিব পাৰিব বুলি মই ভাবোঁ। সেইকাৰণে এই নিচাযুক্ত দ্ৰব্যৰ সেৱন কৰি পইচাবোৰ ৱেষ্টেজ কৰাটো ভাল নেদেখি খৰচ কৰিব নালাগে, আৰু সেই পইচা সাঁচিব লাগে, সঞ্চয় কৰিব লাগে, আৰু নিজৰ ঘৰৰ ডেভেলপমেণ্টত সেই পইচা খৰচ কৰিব লাগে বুলি মই ভাবোঁ। আৰু তাৰ কাৰণে সমাজৰ প্ৰত্যেকজন ব্যক্তি, মহিলা, তিৰোতা সকলো সজাগ আৰু সচেতন হ'ব লাগে। কোনোবাই যদি ঘৰত সেয়া দ্ৰব্য সেৱন কৰিছে, নিচাযুক্ত সেৱন কৰিছেও, ঘৰৰ অন্য ব্যক্তিয়ে সেই মানুহজনক বা ল'ৰাজনক বাদ দিবলৈ ক'ব লাগে আৰু মানা কৰিব লাগে, নিষেধ কৰিব লাগে বুলি মই ভাবোঁ, বাধা দিব লাগে। তেতিয়াহে যদি মানুহ সজাগ সচেতন হয়, বুজাবও লাগিব, মানুহক ক'বও লাগিব এইবিলাক বস্তু যাতে নাখায়, তাৰ কাৰণে মানুহ সদায় সজাগ সচেতন হ'ব লাগে। আৰু এই বেয়া বস্তুবোৰৰ পৰা মানুহৰ চিন্তাধাৰাবোৰ বেয়া হয়, মানুহ উইকনেছ আহি যায়, বিভিন্ন ধৰণৰ বেমাৰত মানুহ আক্ৰান্ত হৈছে। আৰু সেই পইচা নিচাযুক্ত দ্ৰব্য সেৱন কৰি মানুহ পইচা খৰচ কৰাৰ লগে লগে ৱেষ্টেজ হৈ পইচা, তাৰ উপৰি আকৌ বেমাৰ এটা হোৱাৰ পিছত গৈ ডক্তৰৰ ওচৰতো পইচা খৰচ কৰিবলগীয়া হয়, অযথা পইচা খৰচ কৰে। সেয়া ধৰক বহু ধৰণৰ বেমাৰৰ মানুহ যেতিয়া হৈ যায়, কেঞ্চাৰটোতো হ'বই, খাই থকা মানুহ কেঞ্চাৰ হ'ব, লিভাৰৰ, কিডনীৰ বেমাৰ হ'ব, হাৰ্টৰ বেমাৰ হ'ব, বিভিন্ন ধৰণৰ বেমাৰ যেতিয়া হয়, তেতিয়া ডক্টৰৰ ওচৰলৈ গ'লে আৰু অতিৰিক্ত পইচা খৰচ হৈ যায়। এই কাৰণে অযথা পইচা খৰচ হোৱাতকৈ সেই বস্তু এভইড কৰাটোৱে মই ভাবোঁ, এভইড কৰিব লাগে আৰু সেৱন কৰিব নালাগে। গতিকে মানুহ এই ক্ষেত্ৰত খুব সজাগ আৰু সচেতন হ'ব লাগে। সেয়াকে ক'লোঁ, কৈ পেলাই মই ভিডিঅ'টো ইয়াতে ৰাখিলোঁ। বাই, অ'কে।